ফিলবাৰী টিংখাং শীতলপুৰবাসীয়ে ভোট বৰ্জনৰ লগতে আঁৰিলে বেনাৰ। প্ৰত্যেকজন গয়াৰ এটাই মত, ৰাস্তা পকা কৰক, তাৰ পাছত আমাৰ ওচৰলৈ আহক ভোট বিচাৰিবলৈ। এখন অৱহেলিত গাঁও। লখিমপুৰ লোকসভা সমষ্টি তথা তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাঁও, যিখন গাঁৱৰ বাট পথে আজি পৰ্যন্ত নেদেখিলে এতিয়াও শিল অথবা ইটা। ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ ভোট বৰ্জনৰ সিদ্ধান্ত লৈছিল আৰু বুধবাৰে প্ৰৱেশদ্বাৰত আঁৰিলে ৰাজনৈতিক দল তথা ব্যক্তি প্ৰৱেশ নিষিদ্ধ আৰু নিৰ্বাচন বৰ্জনৰ বেনাৰ। 1975 চনত প্ৰতিষ্ঠা কৰা অনুসূচিত জাতিৰ লোকৰ গাঁওখনৰ মূল সমস্যাই হ'ল যাতায়াত ব্যৱস্থা। গাঁৱলৈ প্ৰৱেশ কৰা মূল পথত বৰষুণ দিলেই হয় একাঠু বোকা আৰু বাৰিষা দিনত খোজ কাঢ়িবলৈ নোৱাৰে গয়াই। ফলত শিক্ষাৰ্থী, ৰোগী বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হয়। চৰকাৰলৈ বিভিন্ন সময়ত আবেদন নিবেদন জনাই আহিছে যদিও গুৰুত্বই নিদিয়ে চৰকাৰ তথা ৰাইজৰ প্ৰতিনিধিয়ে। ফলত ৰাইজে ক্ষোভিত হৈ ৰাজনৈতিক দলৰ সাংসদ, বিধায়ক, পঞ্চায়ত প্ৰতিনিধি, দলৰ নেতা, পালি নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। গাঁৱলৈ প্ৰৱেশ কৰি ভোট বিচাৰি আহিলেই পৰিণতি বিষম হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ৰাইজে। ৰাইজৰ এটাই কথা, আমাক ৰাস্তা লাগে, মুঠৰ ওপৰত ৰাস্তা। ৰাস্তা পকা কৰক, তাৰ পাছত আমাৰ ওচৰলৈ আহক ভোট বিচাৰিবলৈ, অন্যথা পহু খেদন খাবলৈ প্ৰস্তুত থাকক। আমাৰ এই বিশেষকৈ আমাৰ ৰাস্তাটো লাগে। ৰাস্তাটো যেতিয়ালৈকে নাহে আমি তেতিয়ালৈকে ভোট বৰ্জন কৰিছোঁ। আমাৰ গাঁৱৰ সকলোৱে আমাক ৰাস্তাটো লাগিবই আৰু লাগেই, কাৰণ আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বহুত কষ্ট হয় অহা যোৱা, বিশেষকৈ বেমাৰী, যিসকল বেমাৰী এতিয়া বয়োজ্যেষ্ঠসকলেও অহা যোৱা কৰিব নোৱাৰে, ল'ৰা ছোৱালীয়ে চাইকেল লৈ বা খোজকাঢ়িও অহা যোৱা কৰিব নোৱাৰে। আমি কোলা দাঙি লৈ যাব লাগে। ডুমডুমা বিধানসভা সমষ্টি গাভৰুভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত টিংখাং শীতলপুৰ গাঁওখন স্থাপন হৈছিল। কিন্তু 1975 চনত গাঁও স্থাপনৰ পাছৰ পৰা আজি পৰ্যন্ত আমাৰ এই গাঁওখনৰ এটাও পথ পকীকৰণৰ ব্যৱস্থা নকৰিলে বৰ্তমানৰ চৰকাৰ তথা আগন্তুক চৰকাৰসমূহে। গতিকে আমি শেষত উপায়ন্ত হৈ আমি বাৰে বাৰে আবেদন নিবেদন কৰিছিলোঁ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ হওক বা স্থানীয় MLA হওক, তেওঁলোককো আমি কংগ্ৰেছ চৰকাৰে হওক বা BJP চৰকাৰে হওক, তেওঁলোকক আমি বিভিন্ন সময়ত আবেদন নিবেদন কৰিছিলোঁ। কিন্তু তেওঁলোকে আমাৰ এই পথ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। এই পথ মেৰামতি নকৰাৰ বাবে আমাৰ শিক্ষাই হওক, যাতায়াতে হওক, ৰোগীৰ ক্ষেত্ৰতে হওক নানান অসুবিধা হ'বলগীয়া হৈছে বিভিন্ন সময়ত। গতিকে আমি এইবাৰৰ আমি এখন ৰাজহুৱা সভা আহ্বান কৰিছোঁ আৰু যোৱা 18/2/2024 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ আমাৰ এই গাঁওখনৰ ৰাইজে আগন্তুক লোকসভা নিৰ্বাচনে হওক, বিধানসভা নিৰ্বাচনে হওক, পঞ্চায়ত নিৰ্বাচনে হওক, সকলো নিৰ্বাচন আমি বৰ্জন কৰিম, আমি ভোট বৰ্জন কৰিম আৰু আমি নিৰ্বাচনৰ দিনাখনেই আমাৰ গাঁৱৰ ৰাইজে আমি একত্ৰিত হৈ আমি অৱস্থানসমূহত কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু যেতিয়ালৈকে আমাৰ পথ পকীকৰণৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰে তেতিয়ালৈকে আমাৰ এই ধাৰা অব্যাহত থাকিব, আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। আৰু আমাৰ এই প্ৰতিবাদৰ সময়ছোৱাত আমাৰ গাঁওখনত কোনো ধৰণৰ বিধায়ক বা ৰাজনৈতিক দলৰ প্ৰৱেশ সম্পূৰ্ণৰূপে আমি নিষিদ্ধ কৰিছোঁ আৰু আমি আগন্তুক সময়ত প্ৰতিটো নিৰ্বাচনৰ ভোট আমাৰ গাঁৱৰ ৰাইজে আমি বৰ্জন কৰিম বুলি আমি যোৱা 18/2/2024 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু এই প্ৰস্তাৱসমূহ আমি চৰকাৰী কৰ্তৃপক্ষক আমি প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। চনতে আমাৰ ফিলবাৰীত টিংখাং শীতলপুৰ নামেৰে এখন গাঁও স্থাপন হৈছিল আৰু তেতিয়াৰ পৰ্যন্তৰ পৰা আমাৰ গাঁৱত আমাৰ বাট পথৰ বহুখিনি সমস্যাই দেখা দিয়ে। বাৰিষা কালত বিশেষকৈ আমি একাঠু পানীত বোকা মাটি আমি ৰোগীক নিবলগীয়া হয়। আজি চৰকাৰে সুবিধা দিয়া আঁচনি এম্বুলেঞ্চ 108খনো আমাৰ গাঁৱত আহিব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিতত আমি চকীত বহাই চাঙি কৰি আমি দাংকোলা কৰি লৈ যাবলগীয়া হয় ৰোগীসমূহ। আৰু আমাৰ শিক্ষাৰ্থীসকল যিবিলাক আমাৰ স্কুল কলেজে যায় তেওঁলোক বহুত ভুক্তভোগী হয়। এই ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰী, সুদক্ষ মুখ্যমন্ত্ৰী, কৰ্মবলিষ্ঠ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জনাব বিচাৰোঁ যে টিংখাংবাসী ৰাইজৰ মৰ্ম বেদনা বুজি অতি শীঘ্ৰে আমাৰ টিংখাংবাসী ৰাইজৰ ৰাস্তাটো পকীকৰণ কৰে আৰু যিকোনো আঁচনিৰ যোগেদি আমাৰ এই ৰাস্তাটো নিৰ্মাণ কৰে যেন। অন্যথা
যেতিয়ালৈকে আমাৰ এই ৰাস্তাটো পকীকৰণ নহ'ব আমি ভোট বৰ্জনৰ কথাত অটল থাকিম। ধন্যবাদ। 1975 চনৰ পৰা আমাৰ এখন গাঁও স্থাপিত হোৱা, কিন্তু আজিলৈকে আমাৰ গাঁৱৰ এটা ৰাস্তাও পকী নহ'ল। সেইকাৰণে আমাৰ গাঁৱৰ সকলো মানুহে একগোট হৈ এই ভোট বৰ্জন কৰিছে। এতিয়া পঞ্চায়ত ইলেকশ্যনে হওক বা এতিয়া MP ইলেকশ্যনে হওক বা বিধানসভা ইলেকশ্যনে হওক, আমাৰ ৰাইজে ভোট বৰ্জন কৰিব। যেতিয়ালৈকে আমাৰ ৰাস্তাটো পকীকৰণ নহ'ব তেতিয়ালৈকে ৰাইজে ভোট বৰ্জন কৰিব। এইটো উৰা বাতৰিতহে শুনিছোঁ যে যদি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ কাৰণে যিবিলাকে এপ্লাই কৰিছে এইবিলাক ভোট বৰ্জন কৰিলে নেপাব বুলি কথাটো ওলাইছে, কিন্তু এতিয়ালৈকে সেইবিলাকৰ আমি ওপৰত গুৰুত্ব দিয়া নেপালেও নাই, সেইটোৰ ওপৰত আমাৰ ইমান গুৰুত্ব নাই। কিন্তু যেতিয়ালৈকে আমাৰ ৰাস্তা পকীকৰণ নহ'ব, ৰাইজে যিটো আমি সিদ্ধান্ত কৰিছোঁ সেইটো সিদ্ধান্ত তেনেকৈ অটল থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।